হাই প্ৰিয়ন আজি ভাপত দিয়া বিৰাট টেষ্টি সকলোৰে প্ৰিয় আৰু স্বাস্থ্যসন্মত এই পিঠাটো বনালো খুব খাবৰ মন গৈ আছিল ঠাণ্ডাৰ দিন আহিলে এই পিঠাটোলে এনেও মনত পৰে পিছে মই সাপ্তাহিক বজাৰলৈ গলে প্ৰায়ে আনো দে সেই বড়ো বাইদেউ কেইগৰাকীৰ পৰা আৰু তাৰ কাৰণে এয়া লৈ লৈলো ৰুকি লোৱা নহয় পিছি লোৱা নাৰিকল গুৰ গুটিখিনি প্ৰথমতে আপোনালোকক দেখুৱাই দিছো পিছে এই পিঠাটো সবেই তেনেকৈ বনায় মই অকণমান বেলেগ এটা বস্তু ব্যৱহাৰ কৰি বনাইছো ভিডিওটো আপোনালোকে চাবচোন বাৰু আৰু তেনেকৈ বনাই খাই চাব বিৰাট এটা টেষ্ট হয় কিন্তু কেটলিত বনোৱা নাই দেই মই যোগাৰ কৰি বনাইছো আৰু এয়া চাও মই নাৰিকল এয়া লৈ ললো নাৰিকলখিনি মই ৰুকি নলওঁ আৰু মিক্সিতে পিছি দিম তলৰ যিটো কলা তৰফ ধুনীয়াকৈ কাটি লৈ মিক্সিটো যাতে কষ্ট নেপায় সেই কাৰণে এনেকৈ মিহিকৈ অলপ টুকুৰা কৰি ল'ব লাগে নাৰিকল যদি মিক্সিত পিছা যায় নহলে গোটাকৈ দিলে যিহেতু বহুত টান হয় বুঢ়া নাৰিকল আৰু এইখিনিতে মিক্সিটোৰ কথা উলাওতে আপোনালোকক জনাই থওঁ দেই এইখিনি মোৰ হৈ গল চাও মই মোৰ এই মিক্সিটোৰ কথা বহুতে সুধি থাকে এই মিক্সিৰ লিংক মই আপোনালোকক মোৰ সুজি পিঠা যিটো ভিডিও মই পোষ্ট কৰিছিলো তাত লিংকটো দিয়া আছে আপোনালোকে মোৰ ভিডিওটো চাবলে ক্লিক কৰোতে তাত পপ আপ হ'বই লিংকটো আৰু আপোনালোকে মোৰ এইটোৱে যদি কিনিব খোজে তেতিয়া হলে তাত ক্লিক কৰি লৈ আপোনালোকে কিনিব পাৰিব ডাইৰেক্ট আপোনালোকে অপচনত গুচি যাব পাৰিব আৰু হেতু এটা মানে খুব মোৰ কাৰণে ভাল খবৰ হৈছে কাৰণ মই আপোনালোকক ডাইৰেক্ট প্ৰভাইড কৰিব পৰা হৈছো হেতু মানে খুবেই ভাল এটা মোৰ কাৰণে ভাল খবৰ আপোনালোকক মই জনালো মই এটা মাইলস্টোন পাৰ কৰিলো যিহেতু আৰু এতিয়া আপোনালোকে যদি বিচাৰে এনে ধৰণৰ মই ব্যৱহাৰ কৰা বস্তু আপোনালোকে কিনিব পাৰিব কেৱল লিংকটোত ক্লিক কৰি দিলে হ'ব বাৰু এতিয়া আহো ৰেচিপিটোৰ মাজলৈ এতিয়া এইখিনি পিছি ললো দেখিছে নহয় পানী ব্যৱহাৰ কৰা নাই দেই এনেকৈ শুকানি পিছি ললো এয়া সব ইমানটো জুখত আৰু এতিয়া মানে যিহেতু বহুতে চেনি নাখায় আৰু চেনি দিয়া প্ৰশ্নই নাই ইমান ধুনীয়া চাউলৰ গুড়িৰ পিঠা এতিয়া মই এয়া গুড় ধুনীয়াকৈ এনেকৈ মিহিকৈ কাটি লৈছো সকলোৱে খাব পাৰে নহয়নে পিছে মই কৈছিলো যে এই গিটা বস্তুটো সকলোৱে দিয়ে কিন্তু মই কি বেলেগ বস্তু এটা দিম হেতু চাও আহক এয়া হল চাউলৰ গুড়ি মই জানেই শুকুৱাই থওঁ ধুনীয়াকৈ ৰ'দত এতিয়া লৈ ললো অলপ আৰু অকণমান নিমখ দি দিছো ইয়াতে দি অকণমান মিহলাই লম এতিয়া মই কি কৰিম জানেনে সাধাৰণতে পানীৰে হানা হয় নহয়নে পিঠাটো মই কিন্তু গাখীৰে হানিম গাখীৰখিনি বইল কৰি লোৱা গাখীৰ দেই ঠাণ্ডা কৰি থোৱা গাখীৰে হানি এনেকৈ পিঠাটো বনাই খাই চাবচোন এটা বিৰাট টেষ্ট হয় ধুনীয়া পিছে ইয়াতে এটা কথা কওঁ গাখীৰে হানিলে অকণমান মানে নজৰ দিব লাগিব যাতে খুব মানে সোনকালে যাতে আঠা নিচিনা হৈ নাযায় পিঠাটো কাৰণ পানীয়ে দি হানা পিঠাটো ফৰফৰিয়াটো হয়ে গাখীৰটো হিচাপত আমি মিলাব লাগিব আৰু সেই কাৰণে এনেকৈ অলপ কৈহে প্ৰথমতে মই দি লৈছো দেই মোৰ আকৌ কি হ'ল জানেনে মই বনাই থকাকুতে আপোনালোকৰ কাৰণে যেতিয়া মই যোগাৰ কৰো ভিডিওৰ কাৰণেটো মই ধৰক ৰেকৰ্ডিং কৰি ল'বলগীয়া হয় বনোৱাৰ পিছত ধুনীয়াকৈ সজাই পাৰে মই হেয়া কৰিবলৈ নাপালোৱে মাত্ৰ দুটাহে পালো গৰমে খাই ভাল লাগে বুলি ঘৰৰ সকলোৱে মানে যিমান গিটা বনাইছিলো 4টা 5টা অলমোষ্ট মানে খতমে কৰি দিছিলে প্ৰথম পিহে বচাই ৰাখিছো আৰু এতিয়া সেইখিনি হানি ললো দেখিছিলে নে হাতৰ মুঠিৰে মুঠি কৰি চাব অকনমান মুঠি নিচিনা হওঁতে লাহেকে হানাটো বন্ধ কৰি দিব লাগে আৰু এনেকুৱা চালনী এখনেৰে মানে পিঠাগুড়িখিনি ধুনীয়াকৈ ঝৰঝৰীয়াকৈ চালি ল'ব লাগে ইমান ধুনীয়া দানা হয় নহয় বৰ ভাল লাগে এই পৰ্চনটো মানে কৰি ভাল লাগে মোৰ আৰু ইয়া চাওক হৈ গল সকলোৱে কিন্তু এই পিঠাটো বনোৱা পদ্ধতিবোৰ বেলেগ পিছে মই এনেকৈ বনাও আপোনালোকে বাৰু বনাই নে জনাবচোন মোৰ যি যোগাৰ আছে ঘৰত তেনেকৈ বনাও আৰু অকনমান মানে ফ্লেভাৰটো এনহেন্স কৰিবৰ কাৰণে মই ইয়াতে কেঁচা নাৰিকল ৰুকি লোৱা এনেকৈ দি দিছো নিদিলেও কিন্তু কথা নাই কিন্তু দি দিলে বৰ ভাল লাগে কিন্তু যেতিয়া ভাপত দিয়া হয় অকনমান চ্যালেঞ্জিং হয় কাৰণ সোনকালে মানে হাঁচটো সোনকালে বহিব লাগে নহয় আৰু যিয়ে বনাইছে গম পাব এটো আৰু এতিয়া বাকিখিনি নাৰিকল মই এনেকৈ অকনমান মানে
ভাজি লৈছোঁ। বহুত ভাজিব নালাগে, ফৰফৰীয়া কৰি অলপ ভাজি লৈছোঁ। একেবাৰে মই কেঁচাকৈ আৰু বাকীখিনি দি নিদিওঁ। কেঁচাকৈও দিব পাৰে, দিলেও মানে এনেকৈ যদি অকণমান ভাজি লয় সেই টেষ্টটো অকণমান বেলেগ হৈ যায়। এতিয়া নাৰিকলখিনি ভজা হোৱাৰ পিছতে এতিয়া নেক্সট সজোৱা কামটো আৰম্ভ কৰা হওক। এইখিনিতো দেখিলে মই বাতি এটাই লৈ লৈছোঁ। অৱশ্যে মোৰ বাতিটো অকণমান ডাঙৰ হ'ল, বহুত ডাঙৰ ডাঙৰ হৈছে এটা এটা মানে পিঠা। আপোনালোকে ইয়াতকৈ অকণমান সৰু বাতি ল'লে সুবিধা হ'ব, পটক কৰি বনাবলৈ সুবিধা। এনেকৈ পিঠাগুড়ি অলপ এনেকৈ দি ল'লোঁ, দি লৈ মিলাই লৈছোঁ। তাৰপিছতে দি দিছোঁ নাৰিকলৰ গুড়ি আৰু অলপ, কৈছিলোঁ নহয় নাৰিকলৰ ভাৱটো থাকিলে খাই বেছি ভাল লাগে পিঠাটো। আৰু গুড় এয়া অলপকৈ দি দিছোঁ। গুড় কিমান খায়, মিঠা কিমান খায় সেই হিচাপতে দিব আপোনালোকে দেই। এতিয়া দি দিছোঁ এইটো। তাৰ ওপৰত আৰু অকণমান নাৰিকল এড কৰি দিওঁ। তাৰপৰাহে ইয়াত পিঠাখিনি দি এটা লেয়াৰ দি বন্ধ কৰি দিম। আৰু এনেকৈ কৰিলে বৰ ভাল লাগে। আৰু এইখিনিতে আপোনালোকক মই অশেষ ধন্যবাদ জনাব খুজিছোঁ, যিসকলে মোৰ ভিডিঅ'বিলাক চাই মোক অনুপ্ৰাণিত কৰি আহিছে, কমেণ্ট কৰি, লাইক কৰি। আশা কৰোঁ এই ভিডিঅ'টোতো আপোনালোকৰ সঁহাৰি মই নিশ্চয় পাম। আৰু কমেণ্টত মোক জনাবচোন আপোনালোকে এনেকৈ বনায়নে নে কেনেকৈ বনায় বাৰু। আৰু কিবা যদি দিহা পৰামৰ্শ থাকে তাকো দিব আপোনালোকে মোক, মই খুবেই অনুপ্ৰাণিত হ'ম। আৰু এতিয়া এখন ৰুমাল লৈ লৈছোঁ, একদম পাতলা, এয়া এনেকৈ ধুনীয়াকৈ লগ কৰি ল'লোঁ। আৰু মই কিহত বনাম জানেনে? প্ৰেছাৰ কুকাৰ এটাতে পানী উতলাই দিছোঁ, তাত এই চালনীখনকে দি দিম। দি লৈ এতিয়া সেই বাতিটো ওলোটা কৰি এনেকৈ দি দিম। দি লৈ এতিয়া চাব দেই, মই বাতিটো উঠাই আনিম। ইমান ধুনীয়া হয় নহয়, একদম মানে ভাল লাগি যায়। আৰু বনাই থাকোঁতে মানে উলিওৱাৰ লগে লগে গৰমে গৰমে খাব লাগে বুলি ল'ৰা একদম মানে মা দিয়া গৰমে খাইহে ভাল লাগে বুলি মানে সি শেষেই কৰি পেলালে। মই আপোনালোকক এটা এয়া বনাই দেখুৱাই দিছোঁ দেই। ধুনীয়াকৈ এতিয়া ৰুমালখন ঢাকি দিলোঁ, মিনিটতে হৈ যায়। ইমান যে টেষ্টি হয় পিঠাটো। আপোনালোকৰ ভাল লাগেনে বাৰু? মোৰ কিন্তু খুব ভাল লাগে এই পিঠাটো খাই। ভাপত দিয়া এয়া হৈ গ'ল। চাওক কিমান সোনকালে হৈ যায়। হৈছেনে নাই বাৰু ভাল? আপোনালোকে মোক কমেণ্টত জনাব দেই। আৰু যদি ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব, আৰু শ্বেয়াৰ কৰি দিবচোন। এই পিঠাটো যিহেতু আমাৰ অসমীয়াৰ আটাইতকৈ ঠাণ্ডা দিনৰ প্ৰিয় পিঠা নহয়নে? আৰু বহুত দিন যদি আপোনালোকে বনায়ো খোৱা নাই, মই আপোনালোকক মনত পেলাই দিলোঁ দেই। এনেকৈ বনাই খাই চাবচোন। চাওক কিমান ধুনীয়া হৈ গ'ল। আৰু যেনে তেনে দুটাহে বচাব পাৰিলোঁ দেই আপোনালোকৰ সন্মুখলৈ আনিবলৈ, তাৰ আগতে শেষ। আৰু আজিলৈ আহোঁ আন এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে।